শিলাদিত্য দেৱৰ হোজাইস্থিত ঘৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ আপোনালোকক দৃশ্য। আৰু হোজাই সমষ্টিৰ পৰা টিকট বঞ্চিত হৈ দল ত্যাগ কৰিছিল শিলাদিত্য দেৱে। আৰু শিলাদিত্য দেৱক দল ত্যাগ নকৰিবলৈ বুজনি দিয়াৰ উদ্দেশ্যৰে তেওঁৰ ঘৰত উপস্থিত হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শিৱ তুমি অলপ চিঞৰি চবক চুপ কৰি দিয়া, অলপ চিঞৰি কৈ দিয়া চবক চুপ। আজি আমি বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া আৰু মই হোজাইলৈকে আহিছিলোঁ। আমাৰ দলৰ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰৰ মনোনয়ন পত্ৰ প্ৰদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে। তাৰ লগে লগে আমি আমাৰ হোজাই সমষ্টিৰ বৰ্তমানৰ বিধায়ক শিলাদিত্য দেৱ ডাঙৰীয়া, লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশীল দত্ত ডাঙৰীয়া, আমাৰ জিলা সভাপতি ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰ, আমি সকলোৱে লগ হৈ অহা নিৰ্বাচনত হোজাই আৰু লামডিঙত কেনেকৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক বিজয়ী কৰিব লাগে তাৰ বিষয়েও আলাপ আলোচনাত আমি একেলগে মিলিত হ'লোঁ। যোৱা কেইদিনমানৰ পৰা সংবাদ মাধ্যমত এই কথা ওলাই আছে যে শিলাদিত্য দেৱ ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ পৰা পদত্যাগ কৰিছে। মই ৰাইজক এই কথা বিনম্ৰতাৰে সৈতে জনাব খোজোঁ যে শিলাদিত্য দেৱ ভাৰতীয় জনতা পাৰ্টিৰ আগতেও এজন কাৰ্যকৰ্তা আছিলে, তেখেত এজন কাৰ্যকৰ্তা হৈ আছে আৰু ভৱিষ্যতেও তেওঁ কাৰ্যকৰ্তা হৈ থাকিব, তাত কোনো সন্দেহ নাই। শিলাদিত্য দেৱ ডাঙৰীয়াই সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনত প্ৰচাৰৰ তেখেতে দায়িত্বত থাকিব, বিভিন্ন স্থানত যাব আৰু হোজাই আৰু লামডিঙতো তেখেতে নিৰ্বাচনী প্ৰচাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ হৈ চলাব। মই আপোনালোকক এই ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়াই এই বিষয়ে দুআষাৰ ক'ব। আপোনালোকে এই কথাখিনি মোৰ আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ শুনি লোৱাৰ পিছত আপোনালোকৰ যদি মনত কিবা প্ৰশ্ন আছে আপোনালোকে প্ৰশ্ন কৰিব পাৰিব। মাননীয় নেডাৰ আহ্বায়ক আৰু অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে এই বিষয়ত বক্তব্য ৰাখিছে। ভাৰতীয় জনতা পাৰ্টীয়ে আমি সকলোৱে জানো যে আমাৰ দলৰ যিসকল কাৰ্যকৰ্তা, সেই কাৰ্যকৰ্তাসকলক লৈ আমি সংগঠন পৰিচালিত কৰিছোঁ, সংগঠন পৰিচালনা কৰোঁ আৰু ভৱিষ্যতেও সংগঠন পৰিচালনা কৰিম। শিলাদিত্য দেৱ আৰু সুশীল দত্ত দুয়োজনেই ভাৰতীয় জনতা পাৰ্টীৰ একোজন অক্লান্ত নিষ্ঠাবান আৰু সমৰ্পিত কাৰ্যকৰ্তা। শিলাদিত্য দেৱ ডাঙৰীয়া অসমৰ ৰাজনীতিত এটি চিনাকি নাম। সেয়েহে ভাৰতীয় জনতা পাৰ্টী শিলাদিত্য দেৱ ডাঙৰীয়াৰ যি বিগত সময়ৰ 5 বছৰৰ যিবিলাক উন্নয়নমুখী কাৰ্যসূচী গোটেই সমষ্টিটোত, সেইটো আমি সকলোৱে জানো, ৰাইজেও এই কথাখিনি উপলব্ধি কৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয় দল, ৰাষ্ট্ৰীয় দলৰ নীতি আৰু ৰাষ্ট্ৰীয় দলৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত অনুসৰি আমি এইবাৰ কিছু সিদ্ধান্ত ল'ব লগা হৈছে। সেই সিদ্ধান্ত অনুসৰি এইবাৰ ৰামকৃষ্ণ ঘোষক আমি হোজাইৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ আৰু শিবু মিশ্ৰ ডাঙৰীয়াক পুনৰবাৰ লামডিং সমষ্টিৰ আমি প্ৰাৰ্থিত্ব দিছোঁ। ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াও ভাৰতীয় জনতা পাৰ্টীৰ বা বিচাৰ পৰিয়ালৰ এজন অতি পুৰণি জ্যেষ্ঠ কৰ্মী। তেখেতো হোজাইৰ যি পালছ, হোজাইৰ জনতাৰ লগত তেখেতৰো খুব মধুৰ সম্পৰ্ক আছে। শিলাদিত্য দেৱ ডাঙৰীয়াও যোৱা 5টা বছৰত হোজাইবাসীক গৌৰৱান্বিত কৰিছে। গতিকে আমাৰ শিলাদিত্য দেৱ ডাঙৰীয়াৰ যি কাম কাজ বা আমাৰ চৰকাৰখনৰ যি কাম কাজ আৰু ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াও আমাৰ আদৰ্শ, আমাৰ দলৰ নীতিৰ লগত থাকি যি ধৰণে দলটোৰ হৈ, সমাজৰ হৈ, দেশ মাতৃৰ হৈ সেৱা কৰিছে, দুয়োটাই আমাৰ কাৰণে প্লাছ হ'ব।
শিলাদিত্য দেৱ ডাঙৰীয়া লগত থাকিব, ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া প্ৰাৰ্থী হ'ব। গতিকে এতিয়া আমাৰ মাজত কোনো ধৰণৰ বাদ বিসম্বাদ নাই। শিলাদিত্য দেৱ ডাঙৰীয়াক অতি সোনকালে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ যি নতুন চৰকাৰ বিজেপি চৰকাৰ অসমত প্ৰতিষ্ঠা হ'ব, তেখেতক মৰ্যাদা সহকাৰে সন্মানজনকভাৱে তেখেতক আমি আমাৰ দলৰ বা চৰকাৰত আমি যিকোনো ক্ষেত্ৰত তেখেতক আমি সংস্থাপিত কৰাৰ কাৰণে আমাৰ দলে সিদ্ধান্ত লৈছে। গতিকে আজিৰ দিনত আৰু বেছি ক'বলগীয়া নাই। শিলাদিত্যদেৱ বিজেপিত আছিল, বিজেপিত আছে আৰু বিজেপিত থাকিব। কাৰণ শিলাদিত্যদেৱ ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাবান আৰু আদৰ্শবান আমাৰ কাৰ্যকৰ্তা। ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াক, শিলাদিত্যদেৱ ডাঙৰীয়া সকলোৱে মিলি মই অনুৰোধ কৰিছোঁ, ইয়াত দলৰ সকলো কাৰ্যকৰ্তা, মণ্ডল সভাপতিয়ে হওক, মৰ্চাবিলাকৰ কাৰ্যকৰ্তাসকলে হওক, সকলোৱে মিলি এক হৈ ৰামকৃষ্ণ ঘোষক এই হোজাই সমষ্টিৰ পৰা বিপুল ভোটত যাতে আমি জয়যুক্ত কৰাব পাৰোঁ, তাৰ কাৰণে আমি আগন্তুক দিনত সকলোৱে মিলি ৰণকৌশল ৰণনীতি আমি প্ৰস্তুত কৰিম। ধন্যবাদ। শিলাদিত্য দেৱ ডাঙৰীয়াক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হোৱা নাই। ৰামকৃষ্ণ ঘোষকহে দলীয় প্ৰাৰ্থিত্ব দিয়া হৈছে। আমাৰ দলে এইবাৰ প্ৰায় 11জনতকৈ অধিক বিধায়কক পৰিৱৰ্তন কৰিছে দলৰ নীতিৰ আধাৰত, আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শিলাদিত্য দেৱক আন দায়িত্ব দলে প্ৰদান কৰিব। গতিকে শিলাদিত্য দেৱৰ টিকেট কাটা হৈছে এইটো ক'ব নালাগে। ৰামকৃষ্ণ ঘোষকহে এইবাৰ দলে প্ৰাৰ্থিত্ব দিছে। তেনেকুৱা কথা একো নাই। শিলাদিত্য দেৱ ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাবান কাৰ্যকৰ্তা। তেখেতক আমাৰ দলে পৰৱৰ্তী পৰ্যায়ত দল আৰু চৰকাৰ গঠন হ'লে উপযুক্ত মৰ্যাদাৰে জনতাক সেৱা কৰাৰ সুবিধা দিব। তাৰ উপৰিও শিলাদিত্য দেৱ ডাঙৰীয়াই দীৰ্ঘকালীন ধৰি আমাৰ অসমৰ বংগভাষী লোকসকলৰ ডিটেনশ্যন কেম্পকে আদি কৰি বিভিন্ন ৰাজনৈতিক সমস্যাৰ কথা তেখেতে উল্লেখ কৰি আহিছে, আৰু তেখেতৰ সেই সমস্যাবিলাকৰ লগত বা এই সমস্যাবিলাকৰ যে উপযুক্ত সমাধান হ'ব লাগে, তাত ভাৰতীয় জনতা পাৰ্টীৰ কোনো আদৰ্শগত অমিল নাই। আৰু ময়ো ব্যক্তিগতভাৱে এই কথাবিলাকৰ যি মৰ্ম বেদনা তাক মই উপলব্ধি কৰোঁ, আৰু আমি একেলগে মিলি ৰাজনৈতিক আমাৰ যি এটা ৰাষ্ট্ৰীয়তাবাদৰ আমাৰ যি ৰাজনৈতিক সংকল্প, সেই সংকল্পক আমি অসমত সুদৃঢ় কৰিম। কোন জেগাত? দিলীপ পাল ডাঙৰীয়াকো আমি অনুৰোধ কৰিছিলোঁ যে আপুনি ইলেকশ্যন খেলিব নালাগে। আমাৰ দলৰ বিভিন্ন পৰ্যায়ত তেখেতৰ লগতো কথা বতৰা চলি আছে, আৰু বাকীটো আপোনালোকে দেখিছে, জয়ন্ত মল্লবৰুৱাই টিকট পাইছে, অশোক শৰ্মাৰ লগত মনোনয়ন দিব গৈছে, শিৱ বিশ্বই টিকেট পাইছে, সুশীল দত্তৰ লগত গৈছে। এইবোৰ আমাৰ ইয়াতে এইবোৰ সম্ভৱ, বেলেগত সম্ভৱ নহয়। শিলাদিত্যদেৱটো ফেক্টৰ হয়েই, কাৰণ এটা পৰিয়ালত এজন মানুহ দুখী থাকিলে আমি কেনেকৈ আনন্দ কৰিম? আমাৰ মাৰ 5টা ল'ৰা, যদি এজন ল'ৰাই ৰাতিপুৱা ভাত নোখোৱাকৈ ওলাই যায়, বাকী 4জনে ভাত খালে কি মাকে আনন্দ পাব নেকি? গতিকে এইটো ইলেকশ্যনৰ অংক নহয়। আজি ময়ো আহিছোঁ, অহাকালি পৰহি আৰু কোনোবা নেতাও শিলাদিত্যৰ ঘৰত আহিব, কাৰণ আমি তেখেতক যিকোনো কাৰণতে নিবিচাৰোঁ যে তেওঁৰ মনৰ অন্তৰত কিবা বেদনা থাকক। ভাল আছিলে, ৰিপৰ্ট কাৰ্ড তেখেতৰ ভাল, আৰু হোজাইত যোৱা কেইটামান দিনত যিমান কাম হৈছে আগত কেতিয়াও হোৱা নাই। মইতো কেইদিনমান আগতে হোজাইত আহি কৈ গৈছোঁ, ডিষ্ট্ৰিক্ট হস্পিটেলৰ পৰা, ৰাস্তা ঘাটৰ পৰা, ইউনিভাৰ্চিটিলৈকে অসমৰ যিমানবিলাক বিধায়কে কাম কৰিছে তাৰ ভিতৰত শিলাদিত্যদেৱ প্ৰথম 10-5টাৰ ভিতৰতে থাকিব, তাত কোনো কথা নাই। কিন্তু আমি আমাৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে ৰামকৃষ্ণ ঘোষক এইবাৰ আমি প্ৰাৰ্থিত্ব দিছোঁ। ABVP দিনৰ পৰা তেওঁ দলৰ আদৰ্শৰ লগত জড়িত। গতিকে যদি 3জন ভাল মানুহ থাকে, আমিতো কোনো এজনকৈ হওক বা এজনক আন জেগাত দি এজনক আন জেগাত দি আমিতো কাৰ্যকৰ্তা নিৰ্মাণ কৰিব লাগিব। ৰামকৃষ্ণ ঘোষতো বহুত দিনৰ পৰা বঞ্চিত হৈ আছে, গতিকে তেওঁৰ কথাটো দলে চাইছে।
শিলাদিত্যৰ টিকেট কটা নাই, দলে ৰামকৃষ্ণ ঘোষকহে টিকট দিছে, কাৰো টিকেট কোনেও কটা নাই। স্যার আজমলৰ যেহেতু গৃহ সমষ্টিত আপুনি আহিছে, আজমল বিজেপিৰ কাৰণে এটা ডাঙৰ ফেক্টৰ বুলি আপুনি ভাবে নেকি? না, আজমল বিজেপিৰ কাৰণে নহয়, অসম আৰু ভাৰতৰ বাবে তেওঁ এটা ডাঙৰ ফেক্টৰ, কাৰণ তেওঁৰ পলিটিক্সটো হ'ল কমিউনিয়েল পলিটিক্স। গতিকে এই কমিউনিয়েল পলিটিক্সটো আমাৰ কাৰণে ফেক্টৰ। ইলেকশ্যনত তেওঁ ফেক্টৰ নহয়, তেওঁ আমাৰ সভ্যতা সংস্কৃতিৰ কাৰণে ফেক্টৰ। ইলেকশ্যনটোতো আমি হৰুৱাই দিম, বাট হি ইজ এ থ্ৰেট টু আৱাৰ চিভিলাইজেশ্যন, আৱাৰ চিভিলাইজেশ্যনেল ভেলু। গতিকে তেওঁৰ লগত যুদ্ধটো অলপ ওপৰ পৰ্যায়। তেওঁৰ আমাৰ সভ্যতাৰ শত্ৰু, তেওঁ আমাৰ ভাৰতীয় মূল্যবোধৰ শত্ৰু। দেখা গৈছে যে কংগ্ৰেছে স্যাৰ এটা কথা কৈছে যে বিজেপিয়ে ভয় খাইছে যে কংগ্ৰেছ আৰু AUF একেলগ নহয়, বিজেপিয়ে ডেফিনেটলি ভয় খাইছে। আকৌ এবাৰ বটদ্ৰৱাত আজমল সোমাই যাব নেকি, আকৌ এবাৰ কাজিৰঙাত গড় হত্যা হ'ব নেকি? বিজেপিয়ে ভয় খোৱাটো স্বাভাৱিক। আকৌ এবাৰ APSCত 1 কোটি টকা দি পেলাই নিবনুৱা ল'ৰাই চাকৰি কিনিব লাগিব নেকি? চ' বিজেপিয়ে আজমলক ভয় খোৱা নাই, বিজেপিয়ে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানটোত কোনোবা আকৌ সোমাই যাব বুলিয়ে ভয় খাইছে। কাজিৰঙাৰ গড়কেইটাই আকৌ কান্দিব বুলিহে আমি ভয় খাইছোঁ। গতিকে ভয় খোৱাটো হয়, কিন্তু আমাৰ ভয় খোৱাৰ ইছ্যু বেলেগ আৰু কংগ্ৰেছে কোৱা ইছ্যুকেইটা বেলেগ। স্যাৰ হিডেন ভোটাৰৰ সেনাপতি ৰঞ্জিত দাসে ইতিমধ্যে পলায়ন কৰিছে, গতিকে তেওঁলোকৰ মিছন 100 এটা অসম্ভৱ অলৌকিক। ৰঞ্জিত দাসে ক'ৰ পৰা ক'ত পলালে মোক অলপ বুজাই দিয়কচোন। নিজৰ সমষ্টি এৰি পেলাই আন সমষ্টিত লৈ আৰে আমাৰ কাৰণে গৌৰৱৰ কথা যে আমাৰ সভাপতি চবতে জিকিব পাৰে, এইটোতো গৌৰৱৰ কথা ভাই। এইবিলাকতো বাহাদুৰি যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এনেকুৱা যি প্ৰতিষ্ঠা, সৰভোগতো জিকিমেই, লগত তেওঁ পাটাচাৰকুচিও জিকিব পাৰিব। আৰু পাটাচাৰকুচি ৰঞ্জিত দাস কিয় গ'ল? কাৰণ গণ পৰিষদ দলৰ এইটো কথা আছিল যে পাটাচাৰকুচি চিটটো আমি বিজেপিক দিম যদিহে দলৰ সভাপতিয়ে প্ৰতিদ্বন্দ্বিতা কৰে। সেইকাৰণে ৰঞ্জিত দাস নিজে যোৱা নাই, এইটো AGPৰ লগত হোৱা আলাপ আলোচনাৰ সিদ্ধান্ত মতে তেওঁ গৈছে, আৰু আমি সৰভোগতো জিকিম। কংগ্ৰেছটো মই কথাটো শুনা নাই, কিন্তু অৰ্ধেন্দুদে ডাঙৰীয়া মোৰ লগততো কিমান দিনৰ পৰা ভাল, তেওঁ আমাৰ পাৰ্টিত আহিলেতো মই ভালেই পাম, কিন্তু এই বিষয়ে আমাৰ দলৰ সভাপতিয়ে ক'ব পাৰিব, মোৰ হাতত নলেজ নাই, আমাৰ দলৰ প্ৰেচিডেণ্টে ক'ব পাৰিব। অখিল গগৈয়ে মনোনয়ন পত্ৰ উঠাই লৈছে স্যাৰ, অখিল গগৈয়ে মনোনয়ন পত্ৰ উঠাই লৈছে মৰিয়নিৰ পৰা। আপোনালোকে যিবিলাক ব্যক্তিৰ কথা এই ইলেকশ্যনত আলোচনা কৰিব খোজে, সেই ব্যক্তিবিলাকৰ কথা পাব্লিকে আলোচনা কৰিব নোখোজে। পাব্লিকত এইবিলাক চিন্তা নাই। নমিনেশ্যন দিয়াটোৱে মই গম নাপাওঁ, উঠাই লোৱাটো কেনেকৈ গম পাম? তেওঁ যে নমিনেশ্যন দিছিল ক'ৰবাত, সেইটো নলেজে মোৰ নাই। কাৰণ নমিনেশ্যন দিলেতো 5-10 হাজাৰ মানুহলৈ নমিনেশ্যন দিব যায়, তাততো কোনো মানুহ জানো নাই, গতিকে আমি গম কেনেকৈ পাম? আপোনালোকে ভিজুৱেল দেখুৱালেহে গম পাম। কি বস্তু হিডেন মানে? যিবিলাক লুপ্ত ভোটাৰ, যিবিলাকতে কোনো চাইলেণ্ট ভোটাৰ, যিবিলাকতে মাত নিদিয়ে, বিজেপিক দিব আকৌ। চাইলেণ্ট মানে যোনে চাকৰি বাকৰি কৰে, চৰকাৰী কৰ্মচাৰী পলিটিক্সত যাব নোৱাৰে, কিন্তু তেওঁলোকেইতো বিজেপিৰ মেইন শক্তি। নহ'লে ৰাস্তাত গ'লে যে টাটা দি থাকে, এইবিলাক কোন? চাইলেণ্টবিলাক। এইটো এটা মোৰ লগত ব'লক না, ৰাস্তাত ব'লক, চাইলেণ্ট ভকেল কিমান দেখিব, ব'লক ওলাই যাওঁ। আপোনালোকে চাইলেণ্ট নহয় জানো? কামত ব্যস্ত থাকে, আপোনালোক জাৰ্নেলিষ্ট মানুহ, কাক ভোট দিম ক'ব নোৱাৰে। ভোটটোতো আপোনালোকে বিজেপিকে দিব, আপোনালোকেতো চাইলেণ্ট, আৰু কোন চাইলেণ্ট আছে? চাওক, এই দলবিলাক যে চলি আছে মই গম নাপাওঁ, চলি থাকিলে মই ভাল পাওঁ, কিন্তু এওঁলোকে যদি মনোনয়নে লিখিব নাজানে, আপুনি মন্ত্ৰী ক'ৰ পৰা হ'ব, বিধায়ক ক'ৰ পৰা হ'ব? মনোনয়নখনটো লিখিব পাৰিব লাগিব। সেইকাৰণে মই লুৰিণজ্যোতি গগৈ, অখিল গগৈক কৈছোঁ যে প্ৰথম অলপ এপেণ্ডিক্স কৰি ল'ব লাগে, কেনেকৈ মনোনয়ন লিখিব লাগে, কেনেকৈ ৰাজনীতি কৰিব লাগে, অলপ শিকা বুজা হৈ ল'লে ভাল আছিল। শিলাদিত্যদেৱে আমি সমদলত গৈছোঁ, আপোনালোকক শিলাদিত্যদেৱে নিজে সম্বোধন কৰিব, মনৰ কথাখিনি ক'ব, আৰু তেওঁ তাৰপিছত মনোনয়নত যোগদানো কৰিব। হ'ব? দ্বিতীয় পৰ্যায়ৰ আজি মনোনয়ন দাখিলৰ অন্তিমটো দিন, গতিকে এই মুহূৰ্তত সামগ্ৰিক ফলাফল কেনেকুৱা হ'ব বুলি আপুনি? এতিয়ালৈকে মই 2-এটা সমষ্টিক বাদ দি কংগ্ৰেছ UDFক ক'তো আমি দেখা নাই, প্ৰাৰম্ভিক কথা। কিন্তু কেম্পেইন চলক, এনেই
জহাই কোৱাটো ভাল নহয়, কিন্তু আজিৰ মুহূৰ্তত আমি যিটো আশা কৰিছিলোঁ যে কংগ্ৰেছ আৰু UDFৰ ক'ৰবাত এইবাৰ ৰাজনৈতিক উত্থান হ'ব পাৰে, সেই বস্তুটো আমি দেখা নাই এতিয়ালৈকে। ধন্যবাদ।